প্ৰদান কৰিছে। গতিকে মই নিউ গুৱাহাটীবাসী সমষ্টি সমূহ ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ, মই নমস্কাৰ জনাইছোঁ, মই সেৱা জনাইছোঁ আৰু এটা প্ৰতিশ্ৰুতি মই আপোনালোকক প্ৰদান কৰিব বিচাৰিছোঁ যে যি ঐতিহ্যৰে ঐতিহ্যমণ্ডিত নিউ গুৱাহাটী সমষ্টি, এই ঐতিহ্যমণ্ডিত সমষ্টিৰ এজন জনপ্ৰতিনিধি হ'বৰ কাৰণে যিখিনি গুণ লাগে, যিখিনি তেখেতৰ নিজকে ব্যক্তিত্ব গঢ়ি তুলিব লাগে, মই সেইখিনি গঢ়ি তুলিবৰ কাৰণে মই সম্পূৰ্ণৰূপে অপ্ৰাণ প্ৰচেষ্টা চলাম। নিউ গুৱাহাটীবাসী সমষ্টিৰ এজন প্ৰতিনিধি হিচাপে, এজন সেৱক হিচাপে মই মোৰ 100% দিবলৈ মই সদায় চেষ্টা কৰিম। এই নিউ গুৱাহাটীবাসী সমষ্টিত যথেষ্ট সংখ্যক সমস্যা আছে। এই সমস্যাসমূহ বিধানসভাৰ মঞ্চত, এই সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ টেবুলত, এই সমস্যাসমূহ চৰকাৰীভাৱে যাতে উপযুক্তভাৱে সকলোখিনি বিষয় মই উপস্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে মই এজন জাগ্ৰত সৈনিক হিচাপে 24/7 মই কাম কৰিম। তাৰ লগে লগে আমি দেখোঁ যে প্ৰায় 80-90 হাজাৰ ইয়াত প্ৰায় পাহাৰ অঞ্চলত আমাৰ নিউ গুৱাহাটী সমষ্টিৰ আমাৰ ভোটাৰসকল বাস কৰে। মই অকল তেওঁলোকক ভোটাৰ বুলি নকওঁ, আমাৰ ভাৰতৰ নাগৰিক, আমাৰ নিউ গুৱাহাটী সমষ্টিৰ নাগৰিক। গতিকে তেওঁলোকৰ বিভিন্ন সমস্যা থাকিব। মই এটা কথা মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজি ধৰক নিউ গুৱাহাটী সমষ্টিত যিখিনি সমস্যা আছে, এই সমস্যাখিনিৰ ক্ষেত্ৰত মই এক্সপাৰ্ট কমেণ্ট দিব নোৱাৰোঁ। অধ্যয়নৰ প্ৰয়োজন থাকিব লাগিব। এক্সপাৰ্টৰ লগত গোটেইখিনি কথা আলোচনা কৰি সমস্যাসমূহক সংগঠিতভাৱে আমি সমাধান কৰিব লাগিব, প্ৰথম কথা। তাৰ লগে লগে যিসমূহ সম্ভাৱনা আছে, বিশেষকৈ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত মোৰ মন আছে যে 18 বছৰৰ পৰা 35 বছৰলৈকে আমাৰ যিটো মূল ৰিচোৰ্চ, হিউমেন ৰিচোৰ্চ বুলি কওঁ, এই যুৱ প্ৰজন্মক আজিৰ দিনত বহুতো আছে, কিছু সংখ্যকে একদম আটাইতকৈ সৰ্বোত্তম সুবিধাখিনি পাইছে, কিন্তু যুৱ প্ৰজন্মক যাতে এম্পাৱাৰ কৰিব পাৰোঁ। বহু সময়ত আমি দেখিছোঁ যে ড্ৰাগছৰ প্ৰচলন হৈছে। ড্ৰাগছৰ প্ৰচলনৰ পৰা যাতে আমি যুৱ প্ৰজন্মক আঁতৰাই আনি পেলাই আমি বিভিন্ন সৃষ্টিমূলক কামত তেওঁলোকক লগাব পাৰোঁ, ৰাষ্ট্ৰ নিৰ্মাণ, নেশ্যন বিল্ডিং কামত তেওঁলোকক লগাব পাৰোঁ, মই তাক চেষ্টা কৰিম। আমি যি আদৰ্শত ৰাজনীতি কৰি আহিছোঁ শৈশৱৰ পৰাই, ভাৰতীয় জনতা পাৰ্টি, এই ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ এজন মূল তাত্ত্বিক নেতা পণ্ডিত দীনদয়াল উপাধ্যায় বাৰম্বাৰ কৈ গৈছিল যে এজন ৰাজপ্ৰতিনিধি যদি হ'ব লাগে, তেওঁ সদায় সমাজত শেষৰজন ব্যক্তিৰ কথা চিন্তা কৰি পেলাই কাম কৰিব লাগে, যাক আমি অন্ত্যোদয় বুলি অভিহিত কৰোঁ। আমাৰ অন্ত্যোদয়টো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফিলচফি। গতিকে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ কথা চিন্তা কৰিব লাগিব। এই সমষ্টি অত্যন্ত ঐতিহ্যমণ্ডিত। গতিকে এই ঐতিহ্যমণ্ডিত সমষ্টিৰ ঐতিহ্যৰ লগত খাপ খোৱাকৈ মই যাতে নিজক প্ৰস্তুত কৰি, নিজক গঢ়ি তুলি ৰাইজৰ সেৱাত মই নিজকে আত্মনিয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে মই সদায় প্ৰচেষ্টা ৰাখিম। আপুনি নিউ গুৱাহাটী সমষ্টিৰ বাসিন্দা, কিন্তু আপোনাক চালানী বুলি বা বিভিন্ন অশোভনীয় আচৰণ কৰি বিৰোধীয়ে আপোনাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এতিয়া চাওক, মই তাকে কৈছোঁ, মই নিউ গুৱাহাটী সমষ্টিৰ মই স্থায়ী বাসিন্দা। মই ৰাধানগৰত মই বাস কৰোঁ, 59 নম্বৰ ৱাৰ্ডত শিৰডি চাই বাবা মন্দিৰৰ সন্মুখত মোৰ নিজস্ব ফ্লেট আছে। ইয়াতে মই গুৱাহাটীত 25 বছৰ ধৰি আছোঁ। প্ৰথম কথা, ঠিক আছে, এতিয়া বিৰোধীয়ে যদি মোক চালানী বুলি কৈছে, একে বিৰোধীয়ে ৱাইনাডত ইলেকশ্যন খেলাৰ কাৰণে ৰাহুল গান্ধীক চালানী বুলি ক'ব লাগিব, ক'বনে নকয়? আমাৰ অত্যন্ত শ্ৰদ্ধাৰ, আমি যাক শ্ৰদ্ধা কৰোঁ, তৰুণ গগৈ ডাঙৰীয়াটো মাৰ্ঘেৰিটাত গৈ ইলেকশ্যন খেলিছিল, তেওঁক এতিয়া বিৰোধীয়ে কি বুলি ক'ব সেই সময়ত? গতিকে মই প্ৰথম কথা কৈছে কি, চালানী লোকেল ডাঙৰ কথা নহয়। প্ৰথম কথা হৈছে আদৰ্শ। কোনটো ৰাজনৈতিক দলে জাতি মাতি ভেটিৰ কথা কয়? কংগ্ৰেছে কয় নেকি? কংগ্ৰেছ আজিৰ দিনত অচিনাকি ব্যক্তিৰ দলত পৰিণত হোৱা নাই জানো? কংগ্ৰেছৰ আজিৰ দিনত অস্তিত্ব ক'ত আছে? কংগ্ৰেছৰ আজিৰ দিনত চৰ অঞ্চলত যদি অস্তিত্ব নাথাকে, কংগ্ৰেছৰ কিবা অস্তিত্ব থাকিব নেকি? আপোনালোকে আজিৰ দিনত নিজেই দেখিছে যে ৰাজনীতিৰ অহা-কখ নজনা ব্যক্তিজনেও কয় যে কংগ্ৰেছে এইবাৰ 15-20টাতকৈ বেছি চিট নাপায়। চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হ'ব, NDA চৰকাৰ হ'ব। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ অনিৰ্বাণ যাত্ৰা আৰম্ভ হৈছে। মই নিউ গুৱাহাটীবাসী ৰাইজক মই এটাই তেওঁলোকক আহ্বান জনাব বিচাৰিম যে এইটোৱে সেই কংগ্ৰেছ পাৰ্টি, যিটো কংগ্ৰেছ পাৰ্টীয়ে অসমত 27,000 কোটি টকাৰ যেতিয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন হ'বলৈ আহিছিল, এই কংগ্ৰেছ পাৰ্টিৰ নেশ্যনেল প্ৰেছিডেণ্টৰ পুতেক কৰ্ণাটকৰ মিনিষ্টাৰ প্ৰিয়াংক খাৰ্গে অসমত নলেজ নাই, অসমত মেধা নাই বুলি কৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰিব নালাগে বুলি দাবী দিছিল, ধমকি দিছিল। আৰু এই দাবী আৰু ধমকিক নিৰ্লজ্জভাৱে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছক সমৰ্থন কৰিছিল। কংগ্ৰেছে যিমান কওক, যিমান নকওক, মই আপোনালোকক এটা কথাই সুধিব বিচাৰিছোঁ, অসমৰ প্ৰতি আপোনালোকৰ এই মাহিয়াৰ চকু কিয়? অসমত ইণ্ডাষ্ট্ৰী নালাগে নেকি? অসমত আন্তঃগাঁথনি নালাগে নেকি? অসমত উন্নয়ন নালাগে নেকি? নে সকলোখিনি উন্নয়ন কেৱল গান্ধী পৰিয়ালৰ হ'ব লাগে? গতিকে চালানী লোকেল নহয়। প্ৰথম কথা সুৰক্ষাৰ প্ৰশ্ন। হয়, আচলতে আপুনি স্থায়ী বাসিন্দাক আচলতে তেওঁলোকে চালানী বুলি কৈ মিয়াক তেওঁলোকে লোকেল বুলি ক'ব বিচাৰে? নিশ্চিতভাৱে মিয়াক তেওঁলোকৰ কাৰণেতো সদায় লোকেল।
তেওঁলোকৰ কাৰণে আজিৰ দিনত আপোনালোকে চাওক, তেওঁলোকৰ কাৰণে কংগ্ৰেছটোতো আজিকেইদিনত আৰলে পৰিৱেশিত হৈছে, ৰকিবুল হুছেইন ডাঙৰীয়ালৈ পৰিৱৰ্তিত হৈছে। তেওঁলোকৰ কাৰণে ৰকিবুল হুছেইন তেওঁলোকৰ কাৰণে আদৰণীয়, তেওঁলোকৰ কাৰণে তানজিল হুছেইন আদৰণীয়। মোদীজীক কাটি হত্যা কৰিব লাগে বুলি কোৱা ইমৰান মাছুদ আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰধান পৰামৰ্শদাতা। গতিকে চৰ অঞ্চলৰ পৰা অহা তেওঁলোকৰ কাৰণে লোকেল। কিন্তু মই এই যিজন ব্যক্তি, মই আজি 25 বছৰ ধৰি পেলাই মই গুৱাহাটীত আছোঁ, গুৱাহাটীৰ প্ৰত্যেকটো ৱাৰ্ডত গৈ পেলাই আমি সাংগঠনিক কাম কৰিছোঁ 25 বছৰ ধৰি পেলাই। ইয়াত জেগাই গৈ ৱাৰ্ডে এৰিয়াই গৈ পেলাই আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ। গতিকে এইটো সময়ত লোকেল চালানী কৈ পেলাই আচলতে এইটো কংগ্ৰেছৰ যিটো হতাশগ্ৰস্ততাৰ ৰাজনীতি, তেওঁলোকৰ ইছ্যু একো নাই। তেওঁলোকে আজিৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি প্ৰত্যাহ্বান মোকাবিলা কৰিব পাৰিব নেকি? আমাৰ যিখিনি উন্নয়ন হৈছে, আমাৰ যিখিনি ডেভেলপমেণ্ট হৈছে, মই এতিয়াও মনত আছে, মই সমগ্ৰ গুৱাহাটীবাসীৰ ৰাইজক মই মনত পেলাই দিব বিচাৰোঁ। আমি সেই সময়ত পঢ়িছিলোঁ যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, মই খুব শ্ৰদ্ধা কৰোঁ। তেখেতে কৈছিল যে গুৱাহাটীত উন্নয়ন হৈছে, কিহৰ কাৰণে? যে গুৱাহাটীত জাবৰৰ সংখ্যা বৃদ্ধি হৈছে। জাবৰৰ সংখ্যা বৃদ্ধিক যিটো ৰাজনৈতিক দলে উন্নয়নৰ প্ৰতীক বুলি কয়, সেইটো ৰাজনৈতিক দলে কিবা ভিজন বা কিবা সপোনৰ কথা গুৱাহাটীবাসীক লৈ ক'ব পাৰিব নেকি? আমাৰ সপোন আছে নিউ গুৱাহাটীবাসীক এখন খুব কৃত্ৰিম বানপানী মুক্ত, বিশুদ্ধ খোৱা পানীযুক্ত নিউ গুৱাহাটী, যুৱ প্ৰজন্মক এম্পাৱাৰ্ড কৰিব পৰা এখন ড্ৰাগছ মুক্ত, এখন নিচাযুক্ত সমাজৰ পৰা যাতে আমি তেওঁলোকক আঁতৰাই আনিব পাৰোঁ, এখন খুব ঐতিহ্যমণ্ডিত, নিজস্ব মহিমাৰে মহিমামণ্ডিত নিউ গুৱাহাটীবাসীক প্ৰস্তুত কৰা আমাৰ কল্পনা আছে, লক্ষ্য আছে। অহা 23 তাৰিখে আমি খানাপাৰাত আমি ভাৰতীয় জনতা আমাৰ 3জন কেণ্ডিডেট, মই নিউ গুৱাহাটীৰ ডিপ্লুৰঞ্জন শৰ্মা, চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তা ডাঙৰীয়া, দিছপুৰৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ডিমৰীয়াৰ মাননীয় অসম গণ পৰিষদৰ প্ৰাৰ্থী ডক্টৰ তপন দাস ডাঙৰীয়া আমি একত্ৰিত হ'ম। আহি পেলাই আমি ইয়াত সমজিলা আয়ুক্তত কাৰ্যালয়ত আমি DC অফিচত আহি পেলাই আমি মনোনয়ন পত্ৰ আমি দাখিল কৰিম। সেইদিনাখন আমি যোৱাকালি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ গোটেই জালুকবাৰী সমষ্টিৰ লগে লগে অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছে, কৈছে যে আপোনাৰ যি যাত্ৰা, আপোনাৰ যি উন্নয়ন, আপোনাৰ যি সপোন, তাৰ অংশীদাৰ আমি অসমবাসীৰ ৰাইজো। গতিকে মই অহা 23 তাৰিখে মই সমগ্ৰ গুৱাহাটীবাসীৰ ৰাইজক, মই নিউ গুৱাহাটীবাসীৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, মই প্ৰাৰ্থনা জনাইছোঁ যে খানাপাৰা ফিল্ডত ৰাতিপুৱা আমি 8টা বজাৰ বা 8:30 বজাত আমি একত্ৰিত হ'ম। আমাক আশীৰ্বাদ প্ৰদান কৰক, আমাক উৎসাহ প্ৰদান কৰক। আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই আমি আমাৰ উন্নয়নৰ যি প্ৰতিশ্ৰুতি লৈ আমাৰ এই যাত্ৰা আৰম্ভ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।